নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ দা স্কুল অফ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্য ৰেইনবো নামৰ কবিতাটি। আহাচোন আমি কবিতাটিৰ বিষয়বস্তুটো কিনো আছে চাওঁ। ইয়াত আমি পোনপ্ৰথমেই দেখা পাইছোঁ এখন আকাশ, তাত এখন ৰামধেনু আৰু কবিতাটোৰ নামেই হৈছে ৰামধেনু। খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ কবিতাটোত কবিয়ে তুলি ধৰিছে, কথাৰে তুলি ধৰিছে আৰু তাক ধুনীয়াকৈ চিত্ৰ হিচাপে তোমালোকৰ পাঠ্যপুথিখনত প্ৰকাশ কৰি দিছে। চিত্ৰখন চাইও আচলতে আমি কিছু কথা বুজিব পাৰোঁ। আমি বাৰু এতিয়া কথাখিনি পোনপটীয়াকৈ কথাখিনিৰ অসমীয়া অৰ্থ ভাঙিবলৈ আমি চেষ্টা কৰিম। দ্য ৰেইনবো, ৰামধেনু। Boats sail on the rivers and ships sail on the seas. But clouds that sail across the sky are prettier far than these. There are breezes on the rivers as pretty as you please, but the bow that breezes heaven and overtops the trees and builds a route from earth to sky is prettier far than these. অৰ্থখিনি এনেধৰণৰ যে boats sail on the rivers অৰ্থাৎ নদীত কি চলে বাৰু? নাও চলে বা নাও ধুনীয়াকৈ নাও এখন আমি নদীত চলাই নিব পাৰোঁ। এণ্ড ships sail on the seas, কিন্তু জাহাজখন সৰু সৰু জাহাজ কিছুমান নদীত চলে, কিন্তু ডাঙৰ যিবোৰ জাহাজ থাকে এই জাহাজবোৰ কিন্তু সাগৰত চলে। অৰ্থাৎ নদীত চলে boats, ৰিভাৰত চলে boats আৰু ships চলে seas অৰ্থাৎ সাগৰত। চি মানে সেইটোকে প্লুৰেল কৰি দিছে এছ এটা লগাই। বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই, কিন্তু ক্লাউডছবোৰ অৰ্থাৎ ডাৱৰবোৰ যিবোৰ আকাশত চলাফিৰা কৰি থাকে আৰ প্ৰিটিয়াৰ ফাৰ দেন দিজ, এই নদীত চলি থকা নাওখনতকৈ, সাগৰত চলি থকা জাহাজখনতকৈ আকাশত অহা যোৱা কৰি থকা বা চলি থকা ডাৱৰবোৰ বেছি ধুনীয়া। প্ৰিটিয়াৰটো কম্পেৰেটিভ ডিগ্ৰী, তোমালোকে যদি ডিগ্ৰী অলপ পঢ়িছা যে প্ৰিটিয়াৰ আৰু প্ৰিটিয়েষ্ট, বেছি ধুনীয়া তুলনা কৰি দেখাইছে, নাও আৰু জাহাজৰ লগত তুলনা কৰি দেখাইছে যে আকাশৰ ডাৱৰবোৰ বেছি ধুনীয়া বুলি কৈছে। দ্বিতীয় পংক্তিটোত কৈছে দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ এজ প্ৰিটি এজ ইউ প্লিজ, যে ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ নদীৰ ওপৰত দলংবোৰ আছে। এজ প্ৰিটি এজ ইউ প্লিজ, এজ প্ৰিটি এজ ইউ প্লিজটো এটা ফ্ৰেজ হয় যিটোৱে বুজায় অত্যন্ত ধুনীয়া। প্ৰিটি মানে ধুনীয়া, এজ প্ৰিটি এজ ইউ প্লিজ এইটো এটা ফ্ৰেজ, এটা মানে এই ফ্ৰেজটোৱে বুজায় যে বহুত ধুনীয়া, চাৰ্মিং, বহুত সৌন্দৰ্যৰে ভৰপূৰ। যে এই নদীৰ ওপৰত যে দলংবোৰ থাকে দেখিবলৈ খুব ধুনীয়া লাগে। তোমালোকে যদি এটা প্ৰাকৃতিক দৃশ্য কল্পনা কৰা বা এই পাঠ্যপুথিৰ তোমালোকৰ ছবিখনতো চোৱা, এই নদীখনৰ ওপৰত থকা দলংখন কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? সেই কথাটোকে কবিয়ে ইয়াত কৈছে যে দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ এজ প্ৰিটি এজ ইউ প্লিজ, বাট দ্য বৌ ডেট ব্ৰিজেছ হেভেন এণ্ড অভাৰটপছ দ্য ট্ৰিজ, কিন্তু সেই বৌখন, সেই ধেনুখন, যিখন আমি ৰামধেনু নাম দিছোঁ, যিখন এই যে ৰঙৰ, যিখন বিভিন্ন ৰঙৰ সমাহাৰেৰে, 7টা ৰঙৰ সমাহাৰেৰে যিখন অভূতপূৰ্ব সৌন্দৰ্যৰ এটা প্ৰতীক কেতিয়াবা আকাশত যে আমি দেখা পাওঁ, সেই বৌখন, ধনুখন, বাট দ্য বৌ ডেট ব্ৰিজেছ হেভেন এণ্ড অভাৰটপছ দ্য ট্ৰিজ, যিখনে কি কৰে ব্ৰিজেছ হেভেন বুলি কৈছে, মানে স্বৰ্গলৈ যোৱা এখন দলং বুলি কৈছে। ব্ৰিজেছ হেভেন, সেইখন সেই ৰামধেনুখন এখন দলঙৰ লগত তুলনা কৰিছে কবিয়ে, যিখন দলঙেদি আমি হেভেন মানে স্বৰ্গ বা সৰগ, আমি সৰগলৈ যাব পাৰোঁ। এণ্ড অভাৰটপছ দ্য ট্ৰিজ, আৰু গছবোৰৰ ওপৰেৰে, মানে আকাশত থকা ৰামধেনুখন গছবোৰৰ ওপৰেৰে যেন এখন দলং, যিখন দলঙেৰে আমি সৰগলৈ যাব পাৰোঁ। এণ্ড বিল্ডছ এ ৰুট ফ্ৰম আৰ্থ টু স্কাই, আৰু কি কৰে পৃথিৱীৰ পৰা আকাশলৈ, ৰোড ফ্ৰম আৰ্থ টু স্কাই, পৃথিৱীৰ পৰা আকাশলৈ যেন এটা ৰাস্তা নিৰ্মাণ কৰিছে ৰামধেনুখনে, যিখন ব্ৰিজেছ হেভেনৰ এখন ব্ৰিজ বুলি কৈছে, সেইখনে এটা ৰোড মানে ৰাস্তা তৈয়াৰ কৰিছে আৰ্থ টু স্কাই, পৃথিৱীৰ পৰা আকাশলৈ। ইজ প্ৰিটিয়াৰ ফাৰ দেন দিজ প্লুৰেল, এই সকলোখিনিতকৈ, সেই বোটখনতকৈ যি নদীত চলি আছে, সেই জাহাজখনতকৈ যিখন সাগৰত চলি আছে, সেই ডাৱৰবোৰ যিবোৰ আকাশত অহা যোৱা কৰি আছে, সেই দলংখন যিখন নদীখনৰ ইপাৰৰ পৰা সিপাৰক সংলগ্ন কৰিছে, এই সকলোখিনিতকৈ কি ধুনীয়া বুলি কৈছে সেই ৰেইনব'খন, সেই ৰামধেনুখন, যিখনে ব্ৰিজেছ হেভেন, যিখন হেভেনলৈ, স্বৰ্গলৈ যোৱা এখন ব্ৰিজ বুলি কৈছে, এখন
দলং বুলি কৈছে অভাৰ টপছ দ্য ট্ৰিজ গছবোৰৰ ওপৰেদি আৰু কি কৰিছে এই ৰামধেনুখনে যেন এটা ৰাস্তা নিৰ্মাণ কৰিছে কলৈ পৃথিৱীৰ পৰা আকাশলৈ এই ৰামধেনুখন ইজ প্ৰিটিয়াৰ ফাৰ দেন দিছ মানে এই সকলোখিনিতকৈ আটাইতকৈ বেছি ধুনীয়া তোমালোকে আশা কৰোঁ কবিতাটো বুজি পাইছা কবিতাটি ৰচনা কৰিছে ক্ৰিষ্টিনা জৰ্জিনা ৰছেটি তেওঁ এগৰাকী ইংৰাজী কবি কবিতাটোৰ অৰ্থ ইমানখিনিয়েই কিবা যদি বুজি নোপোৱাকৈ আছা তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা পৰৱৰ্তী সময়ত তোমালোকৰ কবিতাটোৰ যি প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ আমি উত্তৰ সহিতে খুব সোনকালে এই চেনেলটোতে প্ৰকাশ কৰিম চেনেলটোলৈ যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা তোমালোকলৈ মৰম যাচিলোঁ আৰু ভালকৈ পঢ়া শুনা কৰিবা আজিলৈ আহোঁ ধন্যবাদ